নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কাঠাৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত বৃহস্পতিবাৰৰ কাৰণে। চ' আজি বুধবাৰ দিনটোত মাৰ্কেটটো যদি আমি চাওঁ, এটা ডাউন চাইড মোমেণ্টাম ফাৰ্ষ্ট হাফত দেখালে। ফাৰ্ষ্ট হাফ মানে কি 10টা বজালৈকে এটা মোমেণ্টাম আমি দেখা পালোঁ, আৰু সেই তাৰপিছতে যদি আমি চাওঁ গোটেই দিনটো মাৰ্কেটটো এটা চপি মোমেণ্টাম বুলি ইয়াতে ক'ব লাগিব। চপি নহ'লেও ইয়াতে এটা ৰেঞ্জৰ ভিতৰতে মাৰ্কেটটো থাকিলে, মানে যোনটো ল' আৰু হাই যোনটো বনালে 10টা বজাৰ ভিতৰত যোনটো হাই আৰু ল' মাৰ্কেটে বনালে, সেইটোৰ আণ্ডাৰতে মাৰ্কেটটো থাকিলে। এণ্ড এনেকুৱা মাৰ্কেটত মই যোনটো আপোনালোকক কালিও কৈছিলোঁ যে মাৰ্কেটটোত যদি কেনেবাকৈ এই হাই আৰু যোনটো হাই আছিলে কালিৰ আৰু কালিৰ যোনটো ল' আছিলে, ইয়াৰ যদি আণ্ডাৰত থাকি যায়, এনেকুৱা মাৰ্কেট অপশ্যন চেলাৰ্ছৰ কাৰণে ভাল হয় একচুৱেলি। ঠিক আছে, বিকজ সিহঁতি কি কৰে, কল আৰু পুট দুটাই চেল কৰে। তেতিয়া সিহঁতৰ কি হয়, ইয়াতে ন' ডাউট কি ইয়াতে যোনটো 10টা বজালৈকে যোনটো মোমেণ্টাম আছিলে তলৰ ফালে, সেইফালে সিহঁতি বহুত এডজাষ্ট কৰিব লগা হ'ব পাৰে। কিন্তু তাৰপিছত যদি আমি চাওঁ, গোটেই দিনটো মাৰ্কেটটো এটা ৰেঞ্জত থাকিলে, আৰু ৰেঞ্জত থাকিলে সেই নন ডাইৰেকশ্যনেল অপশ্যন চেলাৰ্ছবিলাকৰ ইয়াতে ভাল প্ৰফিট হোৱা চান্স থাকে। ঠিক আছে, চ' এতিয়া আমি চাওঁ যে কাইলৈ কাৰণে আমি কেনেকৈ ইয়াতে প্লেন কৰোঁ। চ' কাইলৈ হৈছে নিফটি 50ৰ এক্সপাইৰী। তথাপিও আমি নিফটি বেংকটো চাই লওঁ। নিফটি বেংকত যদি আজি আমি চাওঁ কেনেকৈ মোমেণ্টাম কৰিলে, মই অলৰেডি ক'লোঁ আপোনালোকক, গেপ আপ খুলিলে মাৰ্কেট, ভাল গেপ আপ খুলিছে। কিন্তু এইটো লেভেল চাওঁ, মাৰ্কেটত ৰেজিষ্টেঞ্চ ছাপৰ্ট কেনেকৈ কাম কৰে মই আপোনালোকক কৈয়ে থাকোঁ যে ৰেজিষ্টেঞ্চ ছাপৰ্টটোত মেইনলি আপোনালোকে ফ'কাছ কৰিব লাগে। তো ইয়াতে আপোনালোকে চাওক, এইখিনি অলমষ্ট এটা ৰেজিষ্টেঞ্চত খুলিলে, ৰেজিষ্টেঞ্চত খুলিয়ে লগালগ ইয়াতে ৰিজেকশ্যন পাইছে মাৰ্কেটে। ঠিক আছে, তো ইয়াৰ পৰা এটা ট্ৰেড আমাৰ অলৰেডি আমি পাইছিলোঁ। কিয় এইটো ট্ৰেড মই আপোনালোকক কৈছোঁ, বিকজ অলৰেডি মাৰ্কেটটো গেপ আপ খুলিছে। গেপ আপ খুলি যদি ইয়াতে যদি ৰিজেকশ্যন দেখাইছে, এইটো আপোনালোকে ইয়াতে এটা ট্ৰেড প্লেন কৰিব পাৰিলে হয়। ঠিক আছে, এইটো এটা ট্ৰেড আছিলে। কিন্তু এইখিনি পইণ্টলৈকে মই ভাবোঁ কি টাৰ্গেট আপোনালোকে বুকিং এইটো পইণ্টলৈকে কিয় ল'ব লাগে বা ট্ৰেইলিং কিয় কৰিব লাগে, বিকজ আল্টিমেটলি চাওক যে এইখিনি পইণ্টলৈকে মাৰ্কেটটোত কি হৈ আছিলে, ইয়ালৈকে যদি মাৰ্কেটটো আহিছে, তেনেহ'লে অলৰেডি যোনবিলাকে চেল কৰিছে সিহঁতি ইয়াতে কি কৰিব, অলৰেডি সিহঁতৰ প্ৰফিটটো ইয়াতে বুক কৰিব। আৰু ইয়াতে চাওক যে যোনটো পেটাৰ্ণ বনাইছিলে মাৰ্কেটে, ইয়াতে কনচলিডেট কৰিছে, কনচলিডেট কৰি এটা ওপৰ চাইডে মোমেণ্টাম কৰিছে। এতিয়া কোনোবাই যদি ইয়াতে চেল কৰিছে, এইটো দেখি যে মাৰ্কেটটো তললৈ আহিছে আৰু চেল হ'ব, সিহঁতক ইয়াতে মাৰ্কেটে ইয়াতে ট্ৰেড কৰিছে। ঠিক আছে, চ' সেইটো বস্তুৱে আপোনালোকে মন কৰিব লাগিব যে মাৰ্কেটে যোনবিলাক ৰিটেইলাৰ্ছ থাকে, ৰিটেইলাৰ্ছৰ ষ্টপ লছ ক'ত থাকে, সেই বস্তুটো মানে ইয়াতে চাই ইয়াতে এছএল হাণ্টিংবিলাক কৰে। ঠিক আছে, তো সেইটো কাৰণে আমাৰ মাইণ্ডত এইটো থাকিব লাগিব যে এইখিনি পইণ্টত যদি আমি চেল কৰি আছোঁ, সেইটো আমাৰ কাৰণে এটা ট্ৰেপ হ'ব। ঠিক আছে, বিকজ ৰেজিষ্টেঞ্চৰ পৰা অলৰেডি যোনে চেল কৰিছে সিহঁতি ইয়াতে প্ৰফিট অলৰেডি দেখি আছে, ভাল প্ৰফিট দেখি আছে, আৰু ইয়াতে সিহঁতি প্ৰফিট বুক কৰিব। ঠিক আছে, এতিয়া কাইলৈ কাৰণে যদি আমি চাওঁ, কাইলৈ কাৰণে আমাৰ আকৌ এইটো লেভেলত বহুত দিন আগতেও ইয়াতে মাৰ্কেটে লাষ্ট উইক নেকি, ইয়াতে মাৰ্কেটে কি কৰিছিলে, এনেকুৱা টাইপৰ এটা ৰেঞ্জত সোমাই আছিলে। তো এতিয়াও আকৌ একেটা কথাই হৈছে ইয়াতে, যে এই যোনটো ৰেঞ্জ অলমষ্ট 3 দিনৰ ৰেঞ্জ হৈ গ'ল, এই ৰেঞ্জটোৰ ভিতৰতে মাৰ্কেটটো আছে। আৰু এটা বস্তু মনত ৰাখিব যে যেতিয়া মাৰ্কেটটো ৰেঞ্জৰ ভিতৰত থাকে, কোৱান্টিটিত অলপমান আপোনালোকে কমাই পেলাই ট্ৰেড কৰিব পাৰে। বিকজ এনেকুৱা যেতিয়া ৰেঞ্জ হয়, তেতিয়া ৰেঞ্জত ট্ৰেপিং হোৱা বহুত চান্সেছ থাকে। ঠিক আছে, যেনেকৈ আজি 10টা বজাৰ পিছত যদি কোনোবা অপশ্যন বায়েৰে ইয়াতে ট্ৰেড কৰিছে, সৰু সৰু যদি স্কেল্প কৰিছে এইটো বেলেগ কথা, কিন্তু যদি কোনোবাই হোল্ডিং ট্ৰেড কৰিছে, ইয়াতে লছ হোৱাৰ চান্স বহুত থাকে। ঠিক আছে, চ' এতিয়া কাইলৈ কাৰণে যদি আমি প্লেন কৰিব লাগে, কাইলৈ আমি ইয়াতে যদি প্লেন কৰোঁ, তেতিয়াহ'লে আমি এইটো চাব লাগিব যে প্ৰথম কথা হ'ল আজি যোনটো ল' আৰু আজি যোনটো হাই, এইটো বস্তু আমি প্ৰথমতে ফ'কাছ কৰিব লাগিব। মাৰ্কেটটো ওপৰত ক্লজিং দিছে। এতিয়া মাৰ্কেটটোত চাওক, যদি ইয়াতে আমি যদি চাওঁ, এইটো লেভেল মই আপোনালোকক ৰেজিষ্টেঞ্চ বুলি কৈছিলোঁ। এতিয়া মই কৈছোঁ যে এইখিনি লেভেল, এই লেভেলখিনি, এইটো এটা জ'ন মই মাৰ্ক কৰি দিছোঁ। এই জ'নটোৰ ওপৰত মাৰ্কেটটো ইয়াতে বুলিছনেছ দেখাব পাৰে। ঠিক আছে, এতিয়া আমি কি চাব লাগিব যে মাৰ্কেটটো যদি কাইলৈ ফ্লেট খোলে, ইয়াতে ফ্লেট খুলি পেলাই কনচলিডেট কৰে, অলপ কনচলিডেট কৰি যদি এইটো লেভেল ব্ৰেক কৰে কাইলৈ, তেতিয়াহ'লে আমি ইয়াতে বুলিছনেছ এটা দেখা পাম। ঠিক আছে, কিন্তু বুলিছনেছ মানে আপোনালোকে এনেকৈ প্লেন কৰিব যে মাৰ্কেটটো ওপৰত গ'ল, ওপৰত গৈ পেলাই যদি তললৈ আহি পেলাই আহে আৰু তাৰপিছত যদি হাইটো ব্ৰেক কৰে, মানে প্ৰাইজ একশ্যনটো ফৰ্ম হ'ব দিব, তেতিয়া আমি ইয়াতে যেতিয়া হাইটো ব্ৰেক কৰে, তেতিয়া আমি ইয়াতে প্লেন কৰিব পাৰিম। ঠিক আছে, তেতিয়া ভাল আপচাইড ইয়াতে এটা আহিব পাৰে। বিকজ এইখিনিৰ পৰা মাৰ্কেট আজি যেতিয়া ফল কৰিলে, ইয়াৰ পৰা যদি মাৰ্কেটটো কনচলিডেট কৰি যদি ছেকেণ্ড হাফত ফল কৰি দিলে হয়, তেতিয়াহ'লে আমি ক'ব পাৰিলোঁ হয় যে ইয়াতে এটা ভাল ট্ৰেণ্ডিং মাৰ্কেট, মানে ডাউন চাইডে আমি ইয়াতে দেখা পালোঁ হয়। কিন্তু চিন্স ইয়াতে ৰখি গৈছে মাৰ্কেটটো, হ'ব পাৰে কাইলৈ এটলিষ্ট যদি এইটো লেভেল যদি কাইলৈ ব্ৰিচ কৰে, তেতিয়া এটলিষ্ট এই হাইটোলৈকে এবাৰ মাৰ্কেটটো ইয়ালৈকে যাব পাৰে। ঠিক আছে, চ' ইয়ালৈকে আমাৰ টাৰ্গেট আমি ৰাখিম। তাৰপিছত আমি
ইয়াতে চাব লাগিব যে এইখিনি পইণ্টত প্ৰাইজ একশ্যনটো কেনেকৈ বনায় বিকজ এভৰি টাইম আপোনালোকে দেখিছেনে ইয়াৰ পৰা ৰিজেকশ্যন এবাৰ দুবাৰ অলৰেডি ৰিজেকশ্যন এটা পাইছে 50,000 অলমষ্ট 700 পৰা চ' এইটো লেভেলত আমাৰ ইয়াতে টাৰ্গেট হ'ব তাৰপিছত আমি চাব লাগিব যে ইয়াতে কেনেকুৱা টাইপৰ প্ৰাইজ একশ্যন কাইলৈ হ'ব ঠিক আছে মাৰ্কেটটো যদি গেপ ডাউন খুলি যায় ইয়াৰ পৰা গেপ ডাউন যদি খোলে তেতিয়াহ'লে আমি ৱেইট কৰিব লাগিব ৱেইট কৰি পেলাই ইয়াতে যদি মাৰ্কেটটো ট্ৰেড কৰি থাকে ইয়াতে যদি ট্ৰেড কৰি থাকে আৰু তাৰপিছত যদি মাৰ্কেটে ব্ৰেকডাউন কৰি দিয়ে তেতিয়াহ'লে আমাৰ ইয়াতে ভাল ট্ৰেড এটা আমি তলৰ ছাইডেও পাম আৰু তলৰ ছাইডে যদি চাওঁ আমাৰ যোনটো কালি মই আপোনালোকক ৰেজিষ্টেঞ্চটো দিছিলোঁ অলৰেডি ছাপৰ্টটো দিছিলোঁৱে এইটো যোনটো নেক্সট ছাপৰ্ট হ'ব এইটো অলৰেডি ভাল ছাপৰ্ট হৈ দেখিছে আপোনালোকে ইয়াতে মাৰ্কেটটো ৰখি আছে আৰু এইটো ছাপৰ্ট ব্ৰেক যদি নহয় তেতিয়ালৈকে মই নাভাবোঁ কি ডাঙৰ চেলিং ইয়াতে পচিবল হ'ব ডাঙৰ চেলিং যেতিয়া পচিবল হ'ব যদি ওপৰৰ পৰাও আপোনালোকে চেলিং ইয়াতে চাব পাৰে যে এইটো লেভেলত গৈ পেলাই মাৰ্কেটে মানে কেনেকুৱা টাইপৰ ইয়াতে প্ৰাইজ একশ্যন বনাইছে কিন্তু ইয়াতে যদি কণ্টিনিউশ্যন হ'ব লাগে এই ট্ৰেণ্ডটো তেতিয়া এই ল'টো ব্ৰেক হোৱাটো বহুত ইম্পৰ্টেণ্ট নেক্সট টাৰ্গেটটো যদি আপোনালোকে চাই ভাল টাৰ্গেট আছে তলৰ চাইডে 48,912লৈকে আপোনালোকৰ এটা টাৰ্গেট ইয়াতে যদি এই ল'টো ব্ৰেক কৰে মাৰ্কেটে কনচলিডেশ্যনৰ পিছত কাইলৈ তেতিয়া আপোনালোকে পাব পাৰে ঠিক আছে এতিয়া এইটো আপোনালোক ক'লো তাৰ লগত আপোনালোকে চাওক যে ইয়াতে যদি গেপ আপ খুলি যায় গেপ আপ খুলি যদি মাৰ্কেটটো ইয়াতে কনচলিডেট কৰি থাকে অলপ দেৰি আৰু যদি এইটো লেভেল ব্ৰেক কৰে হাইটো তেতিয়া আমি ওপৰৰ চাইডে ইয়াতে ট্ৰেডটো চাব পাৰিম আৰু টাৰ্গেটটো হ'ব পাৰে কি কাইলৈ এই গেপ যোনটো ফিল কৰিব লগা আছে গেপটো ইয়াতে ফিল কৰি দিব পাৰে ডাঙৰ টাৰ্গেট ইয়াতে আহিব পাৰে কিন্তু মেটাৰ কৰিব কি আপোনালোকে প্ৰাইজ একশ্যনটো ভালকৈ চাওক এইটো ব্ৰেক কৰাৰ পিছত চিধা চিধি ইয়াতে ট্ৰেড লৈ নিব ৰিট্ৰেচ কৰিব দিব ফমো আহিব নিদিব নিজৰ তাত ৰিট্ৰেচ কৰিব দিব ৰিট্ৰেচ কৰি যদি হাইটো ব্ৰেক কৰি আছে তেতিয়াহে এই প্ৰাইজ একশ্যনটো ভালকৈ ফৰ্ম কৰিছে তেতিয়া চান্সেছ আছে কি আপোনালোকে ইয়াতে ভাল টাৰ্গেট এটা পাব পাৰে ঠিক আছে চ' এতিয়া আমি আহোঁ নিফটি 50 যাৰ কাইলৈ এক্সপাইৰী আছে তো নিফটি 50 যদি চাওঁ নিফটি বেংকটোতো এটলিষ্ট তললৈকে আহিব খুজিছিলে কিন্তু নিফটি 50 আপোনালোকে চাওক যে নিফটি 50য়ে মানে কম্পেৰেটিভলি ইয়াতে এটা ষ্ট্ৰংগাৰ মানে প্ৰাইজ একশ্যন আমাক দেখাইছে ষ্ট্ৰংগাৰ প্ৰাইজ একশ্যন মানে তললে যদি আপোনালোকে চাই ইয়াৰ পৰা ভাল চেল অফ আহিব লাগিছিল কিন্তু মাৰ্কেটে ইয়াতে ছাষ্টেইন কৰিছে ওপৰতো বহুত যোৱা নাই কিন্তু ছাষ্টেইন কৰিছে আল্টিমেটলি তো ছাষ্টেইন যিহেতু কৰিছে ওপৰৰ ফালে যোৱাৰ চান্সটো বা এই গেপটো ফিল কৰাৰ চান্সটো বেছি আছে ইয়াৰ ঠিক আছে চ' কাইলৈ আমি ইয়াতে যদি চাওঁ এই লেভেলটোৰ ওপৰত এই ট্ৰেড কৰি আছে এইটো লেভেলৰ যদি মাৰ্কেটে কাইলৈ য'ত ক্লজিং দিছে আপোনালোকে চাওক 24,297.5 ক্লজিং দিছে তো মাৰ্কেটে যদি ফ্লেট খুলি পেলাই যদি কনচলিডেট কৰি এইটো লেভেল ব্ৰেকআউট কৰে তেতিয়া মই যেনেকৈ ক'লোঁ চেম বস্তু আপোনালোকে ফ'ল' কৰিব বেংক নিফটিৰ নিচিনা যে প্ৰাইজ একশ্যনটো যদি ইয়াতে আপোনালোকৰ কনফাৰ্ম হয় তেতিয়া আপোনালোকে বিকজ পইণ্টছ আমাৰ বহুত আছে পইণ্টছ ওপৰত পাব লগা বহুত আছে চ' আমি কনফাৰ্মেশ্যনটো লৈ লোৱাটো বেছি বেটাৰ হ'ব ঠিক আছে বিকজ অলৰেডি এটা বেৰিছ মাৰ্কেট হয় পটককৈ আপোনালোকৰ ইয়াতে ব্ৰেকআউট দিলে আপোনালোকে ল'লে ঠিক আছে ইয়াতে আপোনালোকে ট্ৰেডটো ল'লে এইখিনিত আপোনালোকক ট্ৰেক কৰিব পাৰে চিধা ইয়াৰ পৰা ব্ৰেকআউট দি পেলাই তললৈ মাৰ্কেটে ট্ৰেক কৰিব পাৰে তো সেইটো কাৰণে মই কৈছোঁ আপোনালোকে ছাপৰ্টত বাই কৰিব যদি আপোনালোকে ইয়াতে প্ৰাইজ একশ্যনটো কনফাৰ্মেশ্যনত নাই আপোনালোকৰ কাৰণে বেটাৰ হ'ব ঠিক আছে এতিয়া আমি চাওঁ যে তলৰ চাইডে যদি আমি চাওঁ আজি এটা ল' অলৰেডি মাৰ্কেটে এটা ফৰ্ম কৰিছে ইয়াতেও এটা গেপ আছে ঠিক আছে দুই চাইডে গেপ ফিলিং হ'ব পাৰে কাইলৈ ঠিক আছে তো ইয়াতে যদি মাৰ্কেটত গেপ ডাউন খুলি যায় গেপ ডাউন খুলি গ'লে আপোনালোকে কি কৰিব ইয়াতে এইটো লেভেলত ওচৰত যদি ট্ৰেড কৰি থাকে এইটো লেভেল যদি ব্ৰেকডাউন কৰে তেতিয়া আপোনালোকে চিম্পল 24,041লৈকে এটা টাৰ্গেট পাব পাৰে ঠিক আছে চিম্পল কথা এতিয়া ওপৰ চাইডে মই যেনেকৈ ক'লোঁ যে গেপ আপ যদি খুলি যায় আৰু ফ্লেট খোলেতো ঠিক আছে যদি গেপ আপ খুলি যায় তেনেহ'লে প্ৰাইচটো তললৈ আহিব দিব তললৈ আহি ইয়াত যদি ছাপৰ্ট ফৰ্মেশ্যন কৰে আৰু ওপৰ চাইডে দেখায় তেতিয়াহ'লে আমি ওপৰ চাইডে ইয়াতে ট্ৰেড প্লেন কৰিব পাৰিম ঠিক আছে তেনেকৈ আমি কাইলৈ কাৰণে প্লেন কৰিম আৰু যেনেকৈ ক'লোঁ যে ফ্লেট যদি খোলে ৱেইট কৰিব আৰু যদি ডাঙৰ গেপ আপ বা ডাঙৰ গেপ ডাউন খোলে তেতিয়াও আপোনালোকে ৱেইট কৰি চাব যে প্ৰাইজ একশ্যনটো কেনেকৈ ফৰ্ম হৈছে ঠিক আছে চ' আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ কিবা যদি ডাউটছ আপোনালোকৰ থাকে নিশ্চয় আমাক জনাব ধন্যবাদ